অসমত বিৰোধী দলসমূহ একত্ৰিত হোৱাটো জৰুৰী। বিৰোধী দলসমূহ একত্ৰিত হ'লে বিজেপি চৰকাৰৰ উৎপাত কমিব। অখিল লুৰিণ গৌৰৱ ঐক্যবদ্ধ হ'লে চাউল উঠিব মুখ্যমন্ত্ৰী হিমন্তৰ। 2024 বিধানসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলৰ নেতাসকল ব্যস্ত হৈ পৰিছে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ। বিৰোধীয়ে উচ্ছেদিত লোকসকলৰ কাষত উপস্থিত হৈছে, আনহাতে শাসক পক্ষই নতুন নতুন আঁচনিৰ প্ৰতিশ্ৰুতিৰ লগতে বৰ্তমানলৈ কৰা কাম কাজবোৰৰ বিষয়ে ভাষণ দি ৰাইজৰ কাষ চাপিছে। তাৰ মাজতে অসমত অবৈধ বাংলাদেশীক খেদাক লৈ হিন্দু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সদৃশ পৰিৱেশৰো সৃষ্টি হৈছে। ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিজেপিক চৰকাৰৰ গাদীৰ পৰা আঁতৰাবলৈ সকলো বিৰোধী দল একত্ৰিত হ'ব লাগিব বুলি মন্তব্য কৰে। অখিল গগৈয়ে কয় যে ৰাজ্যৰ খেতিত খৰাং পৰিস্থিতি, সাম্প্ৰদায়িক উচ্ছেদ চলাই হিন্দু মুছলমান পৃথক পৃথক কৰি সংঘৰ্ষ সৃষ্টি কৰাৰ এই পৰিস্থিতিৰ সময়ত অসমৰ প্ৰতিটো বিৰোধী দল একত্ৰিত হোৱাৰ প্ৰয়োজন আছিল। লগতে তেওঁ কয় যে ৰাজ্যবাসীক মূল্যবৃদ্ধিয়ে দহি পেলাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই চাই দাম। আমি এই সন্দৰ্ভত যি কৰিছোঁ সেয়া একেলগে কৰিব লাগিব, সেয়া একেলগে কৰিব লাগিছিল। সময়খিনিত আমি একেলগতে খৰাং পৰিস্থিতিক লৈ একেলগতে পথাৰত নমা দৰকাৰ আছিলে। সকলো বিৰোধী দলে এইটো কথা খাটাং যে এই সময়খিনিত আমি উচ্ছেদ, যিটো চিলেক্টেড উচ্ছেদ হৈছে আৰু কমিউনেল উচ্ছেদ হৈছে, সেই উচ্ছেদ সম্পৰ্কে আমি যি স্থিতি লওঁ সেই স্থিতি আটাইবিলাক দলে, বিৰোধী দলে একেলগে আমি উত্থাপন কৰা খুব জৰুৰী আছিলে। আৰু তাতোতকৈ জৰুৰী আছিলে যে সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধিয়ে মানে অসমৰ জনতাক এতিয়া দহি পেলাইছে। কণীৰ দাম বাঢ়িছে, চব বস্তুৰ দাম আপোনালোকে দেখিছে চাগে, মিঠাতেলৰ দাম বাঢ়িছে, চব বস্তুৰ দাম এইকেইদিনত ইমানকৈ বাঢ়িছে যে মানুহ একেবাৰে ক্ষোভিত হৈ আছে। ইফালে অসমৰ পৰিস্থিতি হিন্দু মুছলমানৰ লৈ চলি আছে, কিন্তু বাস্তৱতে মানুহৰ হাহাকাৰটো লাগিছে মূল্যবৃদ্ধিৰ পৰা। বাস্তৱতে মানুহৰ হাহাকাৰটো লাগিছে আপোনাৰ খৰাঙৰ পৰা, খেতি কৰিব পৰা নাই। ভেকুলীৰ বিয়া পাতি আছে মানুহে, মানুহৰ অসহায় অৱস্থা। গতিকে নিশ্চিতভাৱে মই ভাবোঁ যে এই সময়ত আমি সকলোৱে যি কামেই নকৰোঁ লাগিলে সেই আটাইবিলাক কাম আমি আচলতে একেলগে কৰাৰ প্ৰয়োজন আছিলে বিৰোধী দলবিলাকে। আৰু বিশেষকৈ উচ্ছেদক লৈ তেওঁলোকে যি ধৰণৰ এটা সাম্প্ৰদায়িক বাতাবৰণ গোটেই ৰাজ্যজুৰি চলাইছে, মইতো ভাবোঁ যে আমি গোটেইকেইটা বিৰোধী দলে লগ হৈ খাৰা হৈ একেলগতে থিয় হৈ দিয়া হ'লে, এই মুহূৰ্তত একেলগতে ঐক্যবদ্ধভাৱে যদি থিয় হৈ দিলোহেঁতেন, তেতিয়াহ'লে চৰকাৰৰ উৎপাতটো আমি কমাব পাৰিলোহেঁতেন। বিজেপি চৰকাৰৰ উৎপাত আমি কমাব পাৰিলোহেঁতেন, বিজেপি চৰকাৰৰ অত্যাচাৰ আমি কমাব পাৰিলোহেঁতেন, মূল্যবৃদ্ধি আমি ৰোধ কৰিব পাৰিলোহেঁতেন, আৰু আমাৰ যিটো খৰাং পৰিস্থিতি অসমত চলি আছে সেই খৰাং পৰিস্থিতিত মানুহক, ৰাইজক, খেতিয়কক আমি এটা সকাহ দিয়াব পাৰিলোহেঁতেন। ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈও বিৰোধী দলসমূহক একত্ৰিত হোৱাৰ আহ্বান জনাই কয়, বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি সাজু হৈ আছোঁ। আমি সংযমী হৈ এতিয়া আগবাঢ়িব লাগিব। এয়া দলীয় দায়িত্ব নহয়, জাতীয় দায়িত্ব। যিটো মই আগতেও কৈছোঁ, আপোনালোকে মোক দেখিছেই সংবাদ মাধ্যমত, আমি সকলোৱে, কাৰণ ভৱিষ্যতে বিজেপিৰ দৰে এটা শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ আমি সকলো সাজু হৈ আছোঁ। গতিকে আমি যিবোৰ কৌশলগত কথাত তাত আমি সংযত হৈ, সংযমী হৈ মূল লক্ষ্য উপনীত হ'বৰ কাৰণে সকলোৱে কাম কৰিব লাগিব। এইটো আমাৰ দলীয় ব্যক্তিগত দায়িত্ব নহয়, এইটো এটা জাতীয় দায়িত্ব। আমি ৰাজনীতি মানুহৰ কাৰণে, অসমৰ ভাল ভৱিষ্যতৰ কাৰণে কৰিব খুজিছোঁ। গতিকে মই ভাবোঁ যে কোন সময়ত আমি কি কোৱাটো উচিত, কেনেধৰণে আমি অকণমান সংযম হৈ থাকিব লাগিব, এইবোৰ আমি নিজেও সেই কথা উপলব্ধি কৰি সেইধৰণে আমি কৰি আহিছোঁ। মই বেলেগৰ প্ৰতিও আহ্বান জনাম যাতে সময় কিন্তু অতি জটিল আৰু সংকটপূৰ্ণ। এই সময়ত জাতীয় দায়বদ্ধতাটো সকলোৱে অন্তৰৰ পৰা অন্তঃকৰণেৰে হৃদয়ংগম কৰি আমি কথা কৰিব লাগিব আৰু কাম কৰিব লাগিব। উল্লেখ্য যে মঙলবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীৰ সৈতে এক আলোচনাত মিলিত হয় অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দল। এই দলটোৰ নেতৃত্বত থাকে লুৰিণজ্যোতি গগৈ। লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ সৈতে অসমৰ বৰ্তমানৰ পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে।
মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী হিমন্ত আৰু বিজেপি চৰকাৰৰ উৎপাতত দিশহাৰা হৈ পৰিছে অসমৰ সাধাৰণ জনতা। সভাগত নিৰ্বাচনত মুখ্যমন্ত্ৰী হিমন্ত আৰু বিজেপি চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ হ'লে বিৰোধী দলসমূহ ঐক্যবদ্ধ হ'ব লাগিব বুলি মত পোষণ কৰিছে সৰ্বসাধাৰণ জনতাই। অসমৰ সৰ্বসাধাৰণ জনতাৰ এই আহ্বান অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈয়ে কেনেদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, NV Live।